উপনিৰ্বাচনৰ ফলাফলক লৈ ডকমকাত ফটকা ফুটাই বিজয় উল্লাস। উপনিৰ্বাচনৰ ফলাফলক লৈ ডকমকাত মহামায়া মণ্ডল বিজেপিৰ বিষয়ববীয়াসকলে ফটকা ফুটাই বিজয় উল্লাস পালন কৰাৰ লগতে মহামায়া মণ্ডল বিজেপিৰ সভাপতি মংগল সিং ফাংচুৱে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। বিশেষকৈ বিহালী সমষ্টিৰ অন্তৰ্গত কাৰ্বি গাঁওসমূহত গৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ লগতে কাৰ্বি পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্যই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেয়েহে বিহালী সমষ্টিৰ কাৰ্বি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে শুভেচ্ছা প্ৰদান কৰে মহামায়া মণ্ডল বিজেপিৰ সভাপতি মংগল সিং ফাংচুৱে। অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ। আজি অসমত উপনিৰ্বাচন 5টা সমষ্টিত বিজেপি দলে বিজয় সাব্যস্ত কৰিলে। তাৰ কাৰণে আজি মহামায়া সমষ্টিৰ হৈ আমি বিশেষকৈ বিহালী সমষ্টিৰ যিটো উপনিৰ্বাচন আছে সেই উপনিৰ্বাচনত আমাৰ কাৰ্বি আংলং টিম CM ছাৰৰ নেতৃত্বত MP MLA লগতে বিশেষকৈ আমাৰ মহামায়া সমষ্টিৰ আমাৰ নেতা তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ নেতৃত্বত তেখেতসকলে তাত গৈ কাৰ্বিৰ এলেকাৰ যিটো প্ৰচাৰ কৰিলে। যিহেতুকে আজিৰ ডেটত উন্নয়ন স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত সকলো ৰাইজে যিহেতুকে বিচাৰিছে আমাৰ কাৰ্বি আংলং জনসাধাৰণৰ যিহেতুকে তাত বিহালীৰ সমষ্টিত কাৰ্বিসকলৰ কাৰণে উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ লগত থাকিব লাগে বুলি আমাৰ টিম কাৰ্বি আংলং বিশেষকৈ আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বত তাত প্ৰচাৰ কৰাৰ কাৰণে আজি বিহালীৰ সমষ্টিৰ দিগন্ত ঘাটোৱাৰক বিপুল ভোটেৰে আজি বিজয় সাব্যস্ত কৰিলে। তাৰ কাৰণে আমাৰ কাৰ্বি আংলং টিম CM ছাৰকো আমি মহামায়া মণ্ডল কমিটি হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ স্থানীয় MAC লুনচিং তেৰণ ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিজয় 2026 চনতো ভাৰতীয় জনতা পাৰ্টীৰ দলে অক্ষুণ্ণ ৰাখিব সেইটো আমি বিশ্বাস কৰোঁ। গতিকে আমি উন্নয়নৰ স্বাৰ্থত সকলো ৰাইজে সহযোগ কৰিছে আৰু বিহালী বসবাস কৰা আমাৰ কাৰ্বি জনগোষ্ঠীসকলকো আমাৰ মহামায়া সমষ্টিৰ ফালৰ পৰা তেখেতসকলক যে বিজয় দিগন্ত ঘাটোৱাৰক বিজয় কৰিব পাৰিলে তাৰ কাৰণে বিহালী সমষ্টিৰ কাৰ্বিসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু টিম কাৰ্বি আংলং CM ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ লুনচিং ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰি মোৰ